জয় এই কথাটো আমি বিশ্বাস কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক বিপদে পৰিচালিত কৰিছে, ধৰ্মীয় আৱেগ সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰিছে, সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰি অসমৰ যি ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে। গুৱাহাটীৰ পানী হালধীয়া, ইয়াৰ মাজতে কলা পানী ক'ৰ পৰা আহিল? অকল ইয়েছ টেম বুলিয়ে নহয়, ইয়েছ টেমটো শেহতীয়া বিতৰ্ক, কিন্তু ইয়াৰ আগতেও তেখেতে মুছলমান মানুহৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে। আমাৰ সৈতে উপস্থিত আছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে বিশেষকৈ কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে। তাৰ ভিতৰত এটা মন্তব্য প্ৰকাশ কৰিছে যে আমছুৰ সৈতে মোকাবিলা কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যি এক কথা অসমৰ মুখ্যমন্ত্ৰী, অসমৰ অভিভাৱক বুলিও ক'ব পাৰি, তেখেতে যি এক মন্তব্য কৰিছে যে আমছুৰ লগত যুদ্ধ কৰিব, ইয়াৰ প্ৰতিক্ৰিয়া আপুনি প্ৰথমতে কি দিব? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমছুৰ লগত যি যুদ্ধ কৰিম বুলি তেখেতে ঘোষণা কৰিছে আৰু আমছুৰ প্ৰতিটো সংগ্ৰামক তেখেতে প্ৰতিহত কৰিব বুলি তেখেতে জনাইছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমছুৱে সংগ্ৰাম নিশ্চিতভাৱে কৰিব সম্পূৰ্ণ গণতান্ত্ৰিক আৰু আইনী পদ্ধতিৰ জৰিয়তে। কাৰণ আপোনালোকে জানেই যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিগত লোকসভা নিৰ্বাচনৰ পিছতে তেখেতে ৰাজনৈতিকভাৱে ভাৰসাম্যহীন হৈ গৈছে। তেখেতৰ ৰাজনৈতিক কেৰিয়াৰলৈ বহুত প্ৰশ্নবোধক চিন আহিছে আৰু কিয় আহিছে এই কথাটো আপোনালোকে জানেই, তথাপি মই উল্লেখ কৰিছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিলে আৰু সেই সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক পৰাজিত কৰিবৰ কাৰণে তেখেতৰ অতি বাহুবলী এজন মন্ত্ৰী পীযুষ হাজৰিকাক নিয়োগ কৰিছিলে আৰু লগে লগে তাতে ৰাজ্যখনৰ প্ৰতিজন মন্ত্ৰী প্ৰতিজন বিধায়কক উক্ত লোকসভা সমষ্টিত প্ৰত্যাহ্বান জনাবৰ কাৰণে পঠাইছিলে। কিন্তু দেখা গ'ল নিৰ্বাচনৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত নিৰ্বাচনত হাৰিলে আৰু এয়া অকল সেই গৌৰৱ গগৈৰ লগত নিৰ্বাচন খেলা তপন গগৈ ডাঙৰীয়াই যে হাৰিছে এইটো নহয়, নৈতিকভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাৰিছে। নিশ্চিতভাৱে তেখেতে মানে নিয়মমতে তেখেতে পদত্যাগ কৰিব লাগিছিলে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ নকৰিলে আৰু যিজন এই মানে পীযুষ হাজৰিকা তেওঁ নিজেও পদত্যাগ কৰিম বুলি ঘোষণাও কৰিছিলে, কিন্তু তেখেতেও পদত্যাগ নকৰিলে। আল্টিমেটলি উজনি অসমত বিজেপিৰ যিটো অৱস্থা আছিলে আজিৰ তাৰিখত যথেষ্ট দুৰ্বল আৰু এজনৰ পিছত এজনকৈ নেতা ইতিমধ্যে কংগ্ৰেছলৈ বা বিৰোধী দল যিসমূহ আছে তেওঁ সেই দলসমূহলৈ যোৱা আৰম্ভ কৰিছে আৰু তাৰ কাৰণে তেখেতৰ ৰাজনৈতিক যদি সুৰক্ষিত স্থান যদি কৰিব লাগে বা ৰাজনৈতিক সুৰক্ষা লাভ কৰিব লাগে তেতিয়াহ'লে তেখেত মুছলমানৰ বিৰুদ্ধে বা সংখ্যালঘু জনগোষ্ঠীক টাৰ্গেট কৰি তেখেতে পলিটিক্সটো কৰিব লাগিব। কাৰণ ধৰ্মীয়ভাৱে মানুহক আৱেগ সৃষ্টি কৰি ৰাজনীতি কৰিব পাৰি আৰু বিগত সময়ত এইটো বিজেপি বা বিজেপিৰ দৰে যিসমূহ ৰাজনৈতিক দল আছে তেওঁলোকে চেষ্টা কৰি আছে আৰু কৰি থাকিব। কাৰণ তেওঁলোকৰ আইডিঅ'লজিটোৱে হ'ল হিন্দুত্ববাদ আৰু তেওঁলোকে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে বিগত সময়ত সংখ্যালঘু জনগোষ্ঠীটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ কথা বতৰা তেখেতে কৈ আহিছে আৰু তাৰে প্ৰতিফলন এটাৰ পিছত এটাকৈ ঘটি আছে। আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষকৈ ফ্লাড নিয়ন্ত্ৰণ কৰিব নোৱাৰি, মানে বানপানীৰ যি প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে, বিজেপিয়ে যিটো বানমুক্ত অসম গঢ়াৰ যিটো সংকল্প লৈছিলে, যিটো নমামী যিটো উৎসৱ মানে ব্ৰহ্মপুত্ৰৰ পাৰত পাতিছিলে আৰু এই ব্ৰহ্মপুত্ৰত সেই নমামী উৎসৱৰ পিছতে এটাৰ পিছত এটাকৈ ৰাজ্যখনত বিভিন্ন ধৰণৰ অশোভনীয় যিবিলাক সংকেত এইবিলাক পোৱা যায়। মানে বিশেষকৈ ধৰক আজি গুৱাহাটীত ইমান দিনে বহুত দিন হ'ল এই গুৱাহাটীত এই ধৰণৰ বানপানী হোৱা নাছিলে। আৰু এই প্ৰশ্নটো লৈ আমি পিছলৈ যাম, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে আমছুৰ লগত যুদ্ধ হ'ব, আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাব? চাওক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমাৰ যি সংগ্ৰাম এই সংগ্ৰাম সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আৰু আইনীভাৱে চলি থাকিব। আপোনালোকে জানেই যে হিমন্ত বিশ্ব শৰ্মাই যি মুছলিম বিবাহ আইন বা ডিভোৰ্চৰ ক্ষেত্ৰত যিটো আইন বাতিলৰ সিদ্ধান্ত লৈ আইনৰ কাৰণে প্ৰচেষ্টা চলাইছে বা অহা বিধানসভাৰ যিটো চলিব এই অধিৱেশনত তেওঁ এই বিলটো উত্থাপন কৰিব। এটা কথা চাওক, স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ সকিয়নি প্ৰদান কৰিছোঁ, মুছলমান মানুহসকলে
ইছলাম ধৰ্মক বিশ্বাস কৰে আৰু ইছলাম ধৰ্মৰ ৰীতি নীতি অনুযায়ী মুছলমান জনগণে বিয়া পাতিব, তাতে কোনোপধ্যে হিমন্ত বিশ্ব শৰ্মাৰ আৰু 10টা হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হ'লেও বাধা দিব নোৱাৰে। আৰু বাধা দিলেও মুছলমান সমাজে সেইটো মানি নলয়, কাৰণ নিজৰ ধৰ্মীয় ৰীতি নীতি মতে বিয়া পাতিব। এইটো হিমন্ত বিশ্ব শৰ্মা বাধা দিয়াৰ কোনো অধিকাৰ নাই। তেওঁ সাংবিধানিক পদত থকা ব্যক্তি হিচাপে, মুখ্যমন্ত্ৰী আসনত থকা ব্যক্তি হিচাপে ভাৰতীয় যি সংবিধান আছে, সংবিধানৰ যি আৰ্টিকল 14 আছে, আৰ্টিকল 15 আছে, সেইমতে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনোপধ্যে এটা ধৰ্মীয় জনগোষ্ঠীক আঘাত আনি ধৰ্মীয় জনগোষ্ঠীটোৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰি তেখেত কেতিয়াও সাৰি যাব নোৱাৰে। প্ৰয়োজন হ'লে আমি এই বিষয়বস্তুবিলাক লৈ উচ্চতম ন্যায়ালয়ত যাম। প্ৰয়োজন হ'লে আমি এই গোটেইখিনি জনমত গঠন কৰিম। আমি জিলাই জিলাই এই বিষয়বিলাক লৈ সজাগতা সভা সৃষ্টি কৰিম আৰু নিশ্চিতভাৱে এটা সময়ত সত্যৰ সদায় জয়, এই কথাটো আমি বিশ্বাস কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক বিপদে পৰিচালিত কৰিছে, ধৰ্মীয় আৱেগ সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰিছে, সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰি অসমৰ যি ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে, অসমীয়া জাতি জনগোষ্ঠীৰ যি সাতাম পুৰুষীয়া ভাতৃত্ববোধ সেইটো বিনষ্ট কৰিব বিচাৰিছে, সমন্বয় বিনষ্ট কৰিব বিচাৰিছে। গতিকে এইবিলাক কথা আমি তীব্ৰভাৱে প্ৰতিবাদ কৰোঁ, প্ৰতিবাদ কৰি যাম। গণতান্ত্ৰিক আন্দোলন হ'ব, নিশ্চিতভাৱে গণতান্ত্ৰিক আন্দোলন কৰি যাম। মুখ্যমন্ত্ৰীয়ে দেখুওৱা ভয় ভাবুকি আমচুক কেয়াৰ কৰা নাই, কেয়াৰ কৰাৰ প্ৰশ্নই নাহে। কাৰণ মুখ্যমন্ত্ৰী এনেকুৱা মুখ্যমন্ত্ৰী আহিছে গৈছে, তেখেত কিমান দিন মুখ্যমন্ত্ৰী থাকিব? তেখেতৰ ক্ষমতাৰ এই শাসন ব্যৱস্থাটো কিমান দিন পৰিচালনা কৰিব? হিটলাৰো এটা সময়ত পতন হৈছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চিতভাৱে পতন হ'ব। এয়া অসমৰ ৰাইজেও জানে, ইতিহাসেও জানে, সকলোৱে জানে। চাওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকল ইয়েছ টিএম বুলিয়ে নহয়, ইয়েছ টিএমটো শেহতীয়া বিতৰ্ক, কিন্তু ইয়াৰ আগতো তেখেতে মুছলমান মানুহৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে, অসমৰ সংখ্যালঘু জনগণৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে। তেখেতে ক'ব বিচাৰে বা কয়, বিভিন্ন সময়ত আমি শুনিছোঁ যে তেখেত বিচাৰে যে মুছলমান ল'ৰা ছোৱালীবিলাকে ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, এইটোতো বিচাৰে। কিন্তু আকৌ যেতিয়া দিল্লীত যায়, যেতিয়া ৰাষ্ট্ৰীয় চেনেলবিলাকত মন্তব্য কৰে, তেতিয়া কিন্তু বুকু ফুলাই এই কথাবিলাক কোৱাৰ লগে লগে তেখেতে এই কথাটো ক'ব বিচাৰে যে আমি মাদ্ৰাছা বন্ধ কৰিছোঁ, হেন বন্ধ কৰিছোঁ, তেন বন্ধ কৰিছোঁ। ঠিক তেনেকুৱা ধৰণৰ আজি ইয়েছ টিএমৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা প্ৰতিশোধ পৰায়ণ চিন্তাধাৰাৰে, এটা ধৰ্মীয় দৃষ্টিকোণেৰে এটা জনগোষ্ঠীৰ এজন ব্যক্তিক টাৰ্গেট কৰিছে। আৰু এই কথাটো কেতিয়াও মানি লোৱা কথা নহয়। আপোনালোকক জনাবলৈ পাই মই এটা কথা অনুভৱ কৰিছোঁ, জনাব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া অসমৰ মানে কংগ্ৰেছ দলত আছিলে আৰু তেতিয়া মেহবুবুল হক ডাঙৰীয়া ইয়েছ টিএমৰ যিজন মালিক, তেওঁ অসমত মাটি বিচাৰিছিলে শিক্ষানুষ্ঠান কৰিবৰ কাৰণে, আৰু সেই সময়ত তেওঁলোকক মাটি দিয়া হোৱা নাছিলে। আৰু এইটো আজি অনুভৱ হৈছে মোৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ষড়যন্ত্ৰ মতেই মেহবুবুল হক ডাঙৰীয়াক অসমত ইউনিভাৰ্চিটি পাতিবৰ কাৰণে মাটি দিয়া হোৱা নাছিলে। আৰু মাটি নিদিয়াৰ কাৰণে তেখেতে মেঘালয় চৰকাৰৰ আশ্ৰয় লৈছিলে। মেঘালয় চৰকাৰে তেওঁলোকৰ ৰুলছ এণ্ড ৰেগুলেশ্যন মতে ইয়েছ টিএমক মাটি দিছে। গতিকে ইয়েছ টিএম বন্ধ কৰাৰ যি ৰাজনৈতিক ষড়যন্ত্ৰ যি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই, এইটো কেতিয়াও বাস্তৱ হ'ব নোৱাৰে। আৰু আমি ভাবোঁ যে মেহবুবুল হক ডাঙৰীয়াৰ লগত আমি আছোঁ, অসমৰ ৰাইজ আছে, অসমৰ প্ৰতিটো দল সংগঠন আমি ভাবোঁ যে থাকিব, কাৰণ ইয়াত শিক্ষাৰ আন্দোলন চলি আছে। শিক্ষাৰ আন্দোলনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। শিক্ষাৰ আন্দোলন মানে জনগণৰ বাক স্বাধীনতা প্ৰকাশ পাব, জনগণে নিজৰ অধিকাৰৰ বিষয়ে জানিব। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষিত হ'ব, তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। আৰু জানিব পাৰিছোঁ শেহতীয়াভাৱে যে ইয়েছ টিএমত পঢ়া ছাত্ৰ ছাত্ৰীসকলক চাকৰিৰ ক্ষেত্ৰত তেখেতে বাধা আৰোপ কৰিব, তেখেতে কিছু ক্ৰাইটেৰিয়া প্ৰয়োগ কৰিব, তেখেতে কিছু নীতি নিৰ্ধাৰণ কৰিব। এই ধৰণৰ মানে বেবেৰিয়াং, এই ধৰণৰ পলিটিকেল ডাইলগ কৰি একো লাভ নাই। আপুনি হিমন্ত বিশ্ব শৰ্মা আৰু 10টা হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হ'লেও শিক্ষাৰ জগতত কেতিয়াও আপুনি কোনো মানুহকে বাধা দি ৰাখিব নোৱাৰে। আপোনাৰ চাকৰি প্ৰয়োজন হ'লে ইয়েছ টিএমৰ পৰা ছাত্ৰ ছাত্ৰীয়ে নকৰিব। আপোনাৰ চাকৰি আপুনি কি চাকৰি দিবহে? আপুনি গোটেই ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাক আপুনি পৰিৱৰ্তন কেতিয়াও কৰিব নোৱাৰে। গোটেই ভাৰতবৰ্ষৰ পলিটিকেল প্ৰেক্ষাপটত আপুনি একোৱে নহয়, আপুনি এটা বিগ জিৰো। কিন্তু আপুনি যিমানেই নকওক যে আপুনি মানে সাম্প্ৰদায়িকতা ৰাজনীতি কৰি, হিন্দু মুছলমানৰ ৰাজনীতি কৰি নৰেন্দ্ৰ মোদীৰ যি আসনখন, সেই আসনৰ প্ৰতি আপোনাৰ যিটো দৃষ্টি, এই কথাটো আমি অনুভৱ কৰিছোঁ। আপোনাৰ সেই দৃষ্টিটো আপুনি কৰিব বিচাৰিছে, কিন্তু আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। কাৰণ আপোনাতকৈ বহুত বাগা বাগা নেতা ভাৰতবৰ্ষৰ ৰাজনীতি
ৰাজনীতিত আছে, গতিকে আপুনি নগণ্য এজন ব্যক্তি, গতিকে ইমান চিন্তা কৰি ইমান ডাঙৰ ডাঙৰ কথা কৈ এই অসমৰ যি ঐক্য সংহতি বিনষ্ট নকৰিব, ৰাজহুৱা ধৰ্ম পালন কৰক। এই ধৰণৰ মানে অসৎ চিন্তা, এই ধৰণৰ মানসিকতা আপুনি পৰিত্যাগ কৰক। আপোনাক আমি মুখ্যমন্ত্ৰী আসনত বহি থাকি এই ধৰণৰ কথা কোৱাটো শোভা নাপায়। আপুনি মুখ্যমন্ত্ৰী আসনখন সন্মান লাঘৱ কৰিছে, গতিকে আমি আপোনাক আহ্বান জনাইছোঁ যে আপোনাৰ শুভবুদ্ধি উদয় হওক। আপোনাৰ সমাগত সময় বুলি লিখা গ্ৰন্থখনৰ আঁত ধৰি, আপুনি লিখা এটা সপোনৰ পম খেদিৰ গ্ৰন্থৰ আঁত ধৰি আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি যি ধৰণৰ কাৰবাৰ কৰিছে, এটা সময়ত ইতিহাসৰ পাতত আপোনাৰ নাম কলা ইতিহাস হিচাপে আপোনাৰ লিখা থাকিব। USTMৰ ভিতৰত প্ৰৱেশ কৰিলে মক্কা মদিনা তলেদি যাই কিনে প্ৰৱেশ কৰিব লাগে। চাওক, এই ধৰণৰ মন্তব্য এজন মুখ্যমন্ত্ৰীৰ আসনত থকা ব্যক্তিৰ শোভা নাপায়, আৰু তেখেত সম্পূৰ্ণৰূপে আৰ্টিকল 14, আৰ্টিকল 15 ভায়লেশ্যন কৰিছে, আৰু তেখেতৰ মুখ্যমন্ত্ৰী আসনত থকাৰ আমি ভাবোঁ যে নৈতিক অধিকাৰ নাই। এইজন মুখ্যমন্ত্ৰী যিমান দিন শাসনত থাকিব সদায় এই ধৰণৰ আবোল তাবোল তৰল পাতল কথা কৈয়ে থাকিব। গতিকে মুখ্যমন্ত্ৰী আসনখন তেখেত যিহেতু লাঘৱ কৰিছে, আমি ভাবোঁ যে জনগণে বুদ্ধিজীৱী দল সংগঠনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে গণতান্ত্ৰিকভাৱে, আৰু প্ৰয়োজন হ'লে আমি ভাবোঁ যে আইনগতভাৱেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ধৰণৰ সাম্প্ৰদায়িক অসাংবিধানিক মন্তব্য জনগণক বিপদত পেলাইছে, প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আমি ভাবোঁ যে তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।